ইতিমধ্যে আপোনালোকে চাই থকা ল'ৰাজন আৰু ছোৱালীজনীৰ সৰুৰে পৰাই খুব ভাল মুহূৰ্ত। ল'ৰাজনৰ নাম হৈছে অভি আৰু ছোৱালীজনীৰ নাম হৈছে অনামিকা। অনামিকাই গাঁৱত থাকি বেছি ঘূৰি ফুৰাৰ বাবে তাৰ পঢ়া শুনা খুবেই বেছি বেয়া হৈছে। সেইবাবে অনামিকাৰ দাদাকে সিদ্ধান্ত লয় যে অনামিকাক গুৱাহাটীলৈ নি এখন ভাল স্কুলত পঢ়া শুনা কৰাব। বাকীবোৰ আগলৈ কি হয় আপোনালোকে চাওকচোন। Of the passengers. Train number 15618 down Naharlagun, Guwahati Doni Polo Express is arriving on platform number 5. পিছে আপোনালোকে কাৰ ঘৰলৈ গৈছে? দিলীপ শইকীয়া চিনি পায়? পাওঁতো, কিয় নাপাম? সেইজনৰ ঘৰতে গৈ আছোঁ। অ' আচ্ছা। পিছে তেওঁ আপোনাৰ কোন হয়? দেউতা। আৰে ৰখি দিলে যে? অনামিকা, তই ইমান ডাঙৰ হৈ গ'লি, তোক মই চিনিয়ে পোৱা নাই। আৰে কোন হয় আপুনি? আৰু মোৰ নামটো কেনেকৈ জানিলে? কি? তই মোক চিনি পোৱা নাই? মনত পেলাচোন মই কোন হয়? কোন হয় আপুনি? মই সঁচাকৈ চিনি নাই পোৱা। সৰু থাকোঁতে যে তই হিৰণ্যকান্তৰ ঘৰখনৰ ৰাস্তাটোৰ পিছৰ খাই পৰিছিলি মনত আছে? আৰু মই যে তোক ধৰি উঠাইছিলোঁ। মইতো তই কিন্তু বহুত সলনি হৈ গলি আকৌ দেই। কিনো সলনি হ'লোঁ? আগৰ দৌৰে আছোঁ, খালি কিছুমান মানুহ সলনি হ'ব। মানে একো নহয়, ব'ল যাওঁ দিয়া। বল।
ঐ তহঁতে কি কৰি আছ ৰাতিপুৱা ৰাতিপুৱা ৰাস্তাত ৰখি আছো দেখা নাই নেকি ৱাহ ইমান খঙত কৈছে যে হ'ব দে খঙত কোৱা নাই তাই অনামিকা তই যদি ফ্ৰী আছ ওলাবি অলপ পাছত মন্দিৰলৈ যাম আৰু লগতে এই পাখৰজনীকো লৈ আহিবি হ'ব দে যাম অলপ পাছত ওলাই থাকিবি নহ'লে মই এফালৰ পৰা আহোঁগৈ যাওঁ দেই ঠিক আছে ঐ ইমান দিন পাছত আমাৰ গাঁৱৰ ঘূৰি তোৰ কেনেকুৱা লাগিছে ভাল লাগিছে সেইফালৰ পৰা আহোঁগৈ নহ'লে ব'ল বৈ যাওঁ ব'ল ব'ল সেইটো অভি নহয় জানো ঐ আজি ইমান সোনকালে আহিলি যে গাড়ীয়ে কিবা প্লেন আছে নেকি কি বকি আছ দেখা নেকি লগত কোন আছে ঐ এইফালে চোন এইফালে। মালকিজনী কোন পতা দে আকৌ ক'ত পাগল এইজনী অনামিকা আৰু এইজনী তাৰ লগৰ অনামিকা কোন অনামিকা আবে অনামিকা 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 কোন অনামিকা আকৌ আবে সৰু থাকোঁতে পুতলা চুৰ গৈছিলি এতিয়া চিনি নাই পোৱা অ' সেইজনী অঁ তাই ইমান ডাঙৰ হ'ল নে বাহ অনামিকা তই ইমান ডাঙৰ হৈ গ'লি নে অনামিকা তই ইমান ডাঙৰ হ'লি যে ৱাহ পিছে আপুনি কোন ৱাহ মোক চিনি পোৱা নাই নেকি কিয় মনত নাই নেকি সৰু থাকোঁতে যে তোৰ পুতলাটো চুৰ কৰিছিলোঁ অঁ কমল অঁ তহঁতে কিন্তু বহুত চেঞ্জ হৈ গ'লি আকৌ দেই তহঁতে গৈ থাক নহ'লে মই এফালৰ পৰা আহোঁগৈ কাম এটা আছে ঠিক আছে অনামিকা ঐ অনামিকা মাতিলে শুনি নাপাওঁ নেকি ঐ জলদি আহ আকৌ দেৰি হৈছে যাব লাগে সোনকালে মনৰে কাজিৰঙাত ৰাখিছো সযতনে তই মৰমৰ প্ৰেমৰে হাঁচি পাতত আঁকিছো মনে মনে তই হেঁপাহৰ নয়নে নয়নে চাই থাকিবৰে মন হয়নে সপোনে মই তোৰ হৈয়ে ৰম তই মৰমৰ তই হেঁপাহৰ তই মন্দা পুনৰ তই তৰা আকাশৰ তই মৰমৰ তই হেঁপাহৰ তই মন্দা পুনৰ তই তৰা আকাশৰ মনে মনে ভাবে মনে সপোন মই তোৰ কেতিয়া হ'ম পলে পলে প্ৰতি পলে কাষত মই তোৰ কেতিয়া ৰম তই লাজুকিলতা মন আকাশী তৰা না নকৰিবি অভিমান তই লাজ
চুকিলতা মন আকাশী তৰা না 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 নকৰিবি দেই অভিমান নয়নে নয়নে চাই থাকিবৰে মন হয়নে সপোনে মই তোৰ হৈয়ে ৰম তই মৰমৰ তই হেঁপাহৰ তই মন দাপোনৰ তই তৰা আকাশৰ তই মৰমৰ তই হেঁপাহৰ তই মন দাপোনৰ তই তৰা আকাশৰ ঐ অভি তোক কথা এটা কওঁ নি কি কথা? তই অনামিকা ভাল পাই পেলাইছ ন তোক কোনে ক'লে? আবে বন্ধু কথা নাজানিলে কোনে জানিব ভালটো মই তাইক সৰুৰ পৰাই পাওঁ, কিন্তু এতিয়া আকৌ নতুনকৈ ভাল কৰি ধৰিছোঁ, কিন্তু তাইক ক'বহে ভয় লাগে। আবে ক'তে নাই নহ'লে আকৌ কোনোবাই বেলেগে উঠাই লৈ যাব ভয় লাগে বে। বাদ দে কৈছ ডাইক যাবি আৰু কবি না আজি ৰাতি তাইক কল কৰি লগ কৰাৰ কথা ক'ম, তই মোলৈ কৈ দিবি না? হ'ব দে ঐ অনামিকালৈ কল এটা কৰোঁ ন? ক হেল্ল' হেল্ল' অনামিকা, কি কৰি আছ? এই আছোঁ এনেই তই কি কৰি আছ মই আছোঁ এনেই। হেৰি কথা এটা শুনচোন। কি কথা ক এতিয়া নকওঁ, কাইলৈ ক'ম। তই কাইলৈ আমাৰ ঘৰৰ ফালে ওলাবিচোন অলপ। ঠিক আছে হ'ব দে, ৰাখিছোঁ নহ'লে। অঁ ফাইনেলি কৈ দিম আৰু ন কাইলৈ। ৰাতিলৈ পাতিটো দিবি আকৌ কামটো হৈ লওক। তই ফাৰ্ষ্ট কচোন তই ফাৰ্ষ্ট কচোন, তাৰপাছত মই ক'ম। শুন নহ'লে মই প্ৰেম বুলি কোৱা ল'ৰাটোক ভাল পাওঁ অকল ঘৰতহে ক'ব পৰা নাই ৱা তোৰ আকৌ কি হ'ল নাই একো নাই, হ'ব দে, মই তোৰ দেউতাৰ লগত কথা পাতিম বাৰু। ঠিক আছে আৰু তই যে কিবা ক'ম বুলি কৈছিলি সেইটো কচোন নাই একো নাই, এইটো যে খাই কাম নাই আৰু হ'ব দে, তই দুজনী যা নহ'লে আমিও যাওঁ। দেৰি হৈছে বৈ যাওঁগে হ'ব দে থাক তহঁতি আমি যাওঁ ঐ তই তাক একো নকলি যে তই নুশুনিলি নেকি তাই যে বেলেগ ল'ৰা ভাল পায় বুলি? মই কথাটো কেনেকৈ কওঁ? তইতো তাইক ভাল পাৱ তই ক'ব লাগিছিলে ন বাদ দে এইবোৰ কথা, তাইৰ সুখতে মোৰ সুখ। কিন্তু তই তাই অবিহনে থাকিব পাৰিবি জানো পাৰিম নে নোৱাৰিম নাজানো, কিন্তু তাইক পাহৰিব চেষ্টা কৰিম। কি যে হ'ব তোৰ হ'ব দে, বাদ দে এইবোৰ কথা।
ঐ তই অলপ ৰহ মই বাহিৰৰ পৰা আহোঁগৈ হেল্ল' ক কাইলৈ মই গুৱাহাটীলৈ যাম ইমান সোনকালে যাওঁগে ন তই মানে প্ৰেমে মোক কাইলৈ তাৰ ঘৰলৈ লৈ যাব তাৰ মাক বাপেকৰ লগত চিনাকি কৰাবলৈ হ'ব দে ভালকৈ যাবি তই কি কাইলৈ মোক থ'ব নাযাৱ নেকি হ'ব দে ৰাতিপুৱা সোনকালে ওলাবি থৈ আহিম ঠিক আছে আৰু শুন ক একো নহয় দে ৰাখিছোঁ হ'ব দে নহ'লে ঐ জলদি বল দেৰি হৈছে এতিয়া নাই বৈতে ভালকৈ যাবি আৰু গৈ কল কৰিবি आपके द्वारा डायल किया गया नंबर अभी व्यस्त है कृपया कुछ समय पश्चात The number you have dialed is currently busy. Please try later. आपके द्वारा डायल किया गया नंबर अभी व्यस्त है ঐ শুন না প্ৰেমে জানো কিয় ফোনটো ৰিচিভ নাই কৰা মোৰ বহুত টেনশ্যন হৈ গৈছে অনামিকা তোক কথা এটা কওঁ প্ৰেমে আৰু তোক ভাল নাপায় সি বেলেগ ছোৱালী ভাল পায় তাৰ লগৰটোৱে এতিয়া মোক কল কৰি কৈছে কি তই এইবোৰ কি কৈ আছ এইবোৰ কেতিয়া হ'বই নোৱাৰে হ'ব নোৱাৰে নহয় অলৰেডি হৈ গ'ল হ'ব দে একো নাই হেল্ল' হেল্ল' অভি আৰে তোৰ কান্দিছ কিয় কি হ'ল তোৰ হ'ব দে তই একো চিন্তা নকৰিবি তই ঘৰলৈ ঘূৰি আছোন তাৰপাছত দেখা যাব কি হ'ব হ'ব দে নহ'লে আজি ৰাতি ট্ৰেইনত গৈ আছোঁ অঁ তই একো চিন্তা নকৰিবি ঘূৰি আহ ঘৰলৈ ঠিক আছে কি হ'ল মই জানিছিলোঁ ল'ৰাটো এনেকুৱা হ'ব বুলি মই তোক কৈছিলোঁ নহয় তই ক বুলি তাইক ভাল পাব বুলি তই কৈছিলি বাদ দে বুলি এতিয়া এতিয়া তাইৰ কি হ'ব লওকচোন আহি লওক তাই তাৰপৰা দেখা যাব হেল্ল' হেল্ল' অভি পাছবেলাকৈ তহঁতৰ ঘৰৰ ফালে ওলাই যাম ওলাই আহি গুচি নাপাওঁ অঁ অঁ ঠিক আছে
ঐ নাকাটিব ক লগত লগৰজনী লৈ আনিব ৰ কৈ আছোঁ অনামিকা হেৰি তোৰ লগৰজনীকো লৈ আহিবিচোন লগতে ঠিক আছে। ঐ সেইজনী অনামিকা আহিলে ঐ তই সেইদিনাখনি কিবা ক'ম বুলি কৈছিলি নহয় ক আকৌ। নাই একো নহয় একো নহয় নহয় মই তোৰ কথা চব গম পালোঁ। গম পালি কি গম পালি তই যে মোক ভাল পাৱ বুলি। তোক কোনে ক'লে ঐ ভাই মই ক'লোঁ মই তই তাৰ নাম্বাৰ ক'ত পালি বাদ দেচোন পালোঁ আৰু মই তোক ভাল পাওঁ কিন্তু তই সেইদিনাখন বেলেগ ল'ৰা ভাল পাওঁ বুলি কোৱাৰ কাৰণে মই একো নক'লোঁ এতিয়াতো মোৰ কোনো নাই এতিয়াতো তই মোক ভাল পাব পাৰ। পাৰি সিহঁততো হৈ গ'ল এতিয়া আমাৰতো কি হ'ব পাৰিনে পাৰি। এই ভাই গৰম উঠিছে পানী বটল খোৱাচোন পানী খাবি ৰ ঐ অভি তই কথা নকওঁ কিয় উঠ আকৌ অভি। তুমিতো মোক এৰি থৈ গুচি গ'লা কিন্তু